আছোঁ সকলো। আজি আমি আহিছোঁ বাৰ্থডে এটা খাবলৈ। বাৰ্থডে মানে হ'ল LIC DO ছাৰ আৰু যিজনৰ আণ্ডাৰত আমাৰ ছাৰেও কাম কৰি আছে, বহুত সুফল পাইছে আৰু সেই তেখেতৰে আজি বাৰ্থডে আৰু ভাবিলোঁ অলপ ভিডিঅ' কৰোঁ, আপোনালোকৰ লগতো ভাগ বতৰা কৰোঁ। চাই যাব ভিডিঅ'টো। অকণমান দূৰণিত বাৰু ছাৰৰ ঘৰ গোলাঘাটত, কিন্তু বাৰ্থডে পাতিছে কোন জেগাত? গোলাঘাট নভা গোলাঘাট নভা অনুষ্ঠান আৰু গোলাঘাট নভা বাৰ্থডে পাতিছে, মানে বাৰ্থডে পাৰ্টি দিব আৰু আমি গৈ আছোঁ। পাৰ হৈছোঁ গোলাঘাট। এজনে পুৰা কমলা টেঙা খাইছে, ময়ো খাই আছিলোঁ বাৰু কমলা টেঙা খাইছোঁ। এইখনে হৈছে গোলাঘাটৰ নভা এখন আৰু ইয়াতে আজি ছাৰৰ বাৰ্থডে পাৰ্টি দিছে বোলে। আমি আহিছোঁ নিমন্ত্ৰণ কৰিলে আৰু এতিয়া নভা এখন পাই গ'লোহি, এতিয়া যাম। নভা এখনৰ ভিতৰত চাহ দিছে, ছাৰে কিন্তু নিজে চাহ দিলে, বহুত ভাল লাগিলে। দুইজনে চাহ খাবলৈ লৈছোঁ। চাহ খালোঁ, চাহ খাই ছাৰৰ বাৰ্থডে ৰিলছ মানে যিকোনো কিবা বনাই পেলাই দিলে, পেটি ফটোকে হ'ল, আপুনি ৰিল এটা বনাই পেলাই দি দিলে, ৰিল কৰি পেলাই দিব লাগে। আহিলে
প্ৰতি যি আন্তৰিকতা দেখুৱালে আৰু নিজৰ প্ৰফেশ্যনৰ প্ৰতি আপোনালোকে যি শ্ৰদ্ধা দেখুৱালে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আজি এখন মোৰ LIC পৰা এখন গাড়ীও পাইছোঁ। মানে মই এখন পইচাটো ঘৰৰ পৰা দিব নালাগে, মানে লোন চিষ্টেম ইণ্টাৰেষ্ট ফ্ৰী। আমি কিৰণে যেনেকৈ পাব, কেইদিনমানৰ পিছত কিৰণে পাব 8 লাখৰ ভিতৰত। কিৰণে অলৰেডি আজি ল'ম বুলি ল'ব পৰা হৈছে, খালি তেওঁ এপ্ৰিলত নতুন বছৰ ল'ম বুলি পেলাই লোৱা নাই। গেছ চেছ চব বনাই দিছে, গতিকে তেওঁ 5 বছৰৰ ভিতৰত চব LIC বা ইণ্টাৰেষ্ট ফ্ৰী গাড়ী পাইছে। এখেত কিন্তু টাৰ্মিনেট এজেণ্ট, আমাৰ ইয়াত টাৰ্মিনেট এজেণ্টে বহুত আছে। আমাৰ প্ৰফুল্ল দা, পুলিন বিন্দু, পুলক, ইভান দা, ইয়াত যিমান চবেই কাম কৰি আছে চব টাৰ্মিনেট এজেণ্ট। আমাৰ বিতুল দা নাম্বাৰ 1 হৈছে যোৱাবাৰ, বহুত বছৰ মানে কাম নকৰাকৈ কৰি আছিলে। তাৰপৰা বিভিন্ন ছেগমেণ্টত আহি পেলাই মোৰ ওচৰলৈ আহিলে, কিন্তু সেইকেইজনে আকৌ কাম কৰি আছে। সেইটো বহুত আচৰিত কথা। আৰু আমাৰ জুনু বাইদেউ টাৰ্মিনেট হৈ আছিলে, বহুত বছৰ যোগাযোগ নাই কাৰো লগত। গতিকে এই টাৰ্মিনেট হোৱা এজেণ্টৰ মানে এটা বিশেষ মানে বৈশিষ্ট্য আছে। যদি ভাল ধৰণে যদি কাম মানে কৰে আগুৱাই যাব পাৰে। আপোনালোকেও পাৰিব, নতুনবিলাকেও। বাইদেউ টাৰ্মিনেট আছে, সংগীতা বাইদেউ। গতিকে সৰহভাগ টাৰ্মিনেট এজেণ্টে আমাৰ ইয়াত আছে মানে। আৰু সমীৰ দা যিসকলে আহিছে সৰহভাগে টাৰ্মিনেট আমাৰ আগতে মানে ফেলাৰ হৈ থকা, কিন্তু আমাৰ ইয়াত পৰিৱেশ চাই পেলাই আগুৱাই গৈছে। আৰু তেওঁলোকক কিন্তু প্ৰত্যেকে কিন্তু মোক ৰেচপণ্ড কৰে, যিসকল টাৰ্মিনেট আছিলে প্ৰত্যেকে কিন্তু ৰেচপণ্ড কৰে। গতিকে আগুৱাই যাওক, নোৱাৰা কোনো কাৰণ নাই। গতিকে আমি সঞ্জীৱ বৰুৱাক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁ মোৰ বাৰ্থডে উপলক্ষে তেওঁ 1 লাখ টকা এটা ঘটিলে। চেকআপত যাব, শুকুৰবাৰ টিকেট কৰি থোৱা আছে। সকলোৱে আশীৰ্বাদ কৰিব যাতে তেওঁ চেকআপত একো যাতে বেয়া ৰিপৰ্ট নোলায়, ভালে ওলায়, তাৰ কাৰণে শুভেচ্ছা। ইয়াৰ পিছতে আমাৰ তেখেতৰ ল'ৰা আৰু এটা ভাল চেনেল আছে, 2 লাখ কিমান, প্ৰায় 3 লাখ মান ছাবস্ক্ৰাইবাৰ আছে নেকি? 4 লাখ পাৰ হ'ল। 4 লাখ পাৰ হ'ল। কি নাম আছিলে তাৰ নামটো? কি নাম? আছামিজ বয় সাগৰ বৰা, আছামিজ বয় ইউটিউব। দেখিছে চাগে আপোনালোকে? গুণগুণাই দিলে ভাল লাগিব নি দিহা নাম? দিহা নামৰ শিল্পী হয়, অনাটৰ শিল্পী হয়। 3 লাইন মান। গতিকে চাইৰা বাদ মৰিলে আৰু শিল্পী আৰু আছে আমাৰ মাজত। গতিকে আমি চাইৰা বেগমক অনুৰোধ জনাইছোঁ, তোমাৰ হেৰি খাইছে আৰু আৰু আমাৰ হেৰি তেখেতলোকক সকলো গ্ৰুপে মিলি ছাৰক উপহাৰ দিছে, জন্মদিনৰ উপহাৰ। দূৰৰ পৰা মেল খাই দিয়ক। আৰ্থিক গুৰু বুলি কৈছোঁ, মই প্ৰকাশ কৰিছোঁ। এই আৰ্থিক গুৰুৰ জন্মদিনাখন এই শুভ মুহূৰ্তত তেখেতলৈ আমাৰ তৰফৰ পৰা ক্ষুদ্ৰমান এটি উপহাৰ আগবঢ়াইছোঁ। গতিকে তেখেতৰ ভৱিষ্যত মংগল হওক, তেখেতৰ পৰিয়ালক ভগৱানে কুশলে ৰাখক। তাৰ শুভকামনাৰে আজি আমাৰ পৰিয়ালবৰ্গৰ পৰা মোৰ সহধৰ্মিনীয়ে নিজ হাতে পোৱা এখন গামোচা শ্ৰদ্ধাৰ চাহলৈ বুলি লৈ আহিছে। গতিকে তেখেতৰ শুভ কামনা কৰি আমি এই উপহাৰটি প্ৰদান কৰিছোঁ। গাড়ী ল'লে, বাইক ল'লে, বাইক ল'লে। তিনিটা পিচ দিবলৈ কৰিলে, তাৰপৰা হেৰি ঘৰৰ গেট বনালে, এতিয়া ক'ত কাম কৰিছে? জন্মদিনত যি সকলো আহি উপস্থিত হ'ল আৰু উদযাপন কৰিলে সুন্দৰভাৱে। আৰু আমি যিহেতু ভাৰতীয় জীৱন বীমা নিগমৰ ভিত্তিত আছোঁ, প্ৰত্যেকেই আপোনালোকে হাতে হাতে একোটাকৈ পলিচি লৈ আহিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সকলোৰে উন্নতি কামনা কৰিছোঁ আৰু আপোনালোক সকলোৰে যি আন্তৰিকতাত আজি এই মোৰ জন্মদিন
আয়োজন কৰিলে তাৰ কাৰণে পুনৰবাৰ মই কৃতজ্ঞতা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ, সকলোৰে উন্নতি কামনা কৰিছোঁ। LIC আপোনালোকে LICৰ যোগেদি এই বৃত্তিৰ যোগেদি যাতে সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, ঘৰখনক আৰ্থিকভাৱে সবল কৰিব পাৰে, তাৰে মোৰ মানে মনৰ যি ধাৰণা। আপোনালোকৰ উন্নতিয়ে মোৰ জীৱনৰ এটা চৰম আনন্দৰ তৃপ্তি। গতিকে সকলোৱে ইনকাম কৰক, ইনকাম কৰিবলৈ ইয়াত আহিছে আৰু সুখী হওক, নিজৰ নিজৰ সন্তান সন্ততি সকলো দিশত আগুৱাই দিয়ক, সামাজিকভাৱে আগুৱাই যাওক। এই সকলো দিশত এটা প্ৰতিষ্ঠা যাতে লাভ কৰে প্ৰত্যেকে নিজৰ নিজৰ ঠাইত। আমাৰ টীমত বহুতো শিল্পী আছে, অনাতাঁৰ শিল্পী আছে, চিকিৎসক আছে, সাংবাদিক আছে, ঘোষক আছে, মাৰ্চিয়েল আৰ্টছৰ মানুহ আছে, বিভিন্ন সংগঠনৰ লগত কাম কৰা মানুহ আছে। গতিকে সকলোকে আমি এই মঞ্চত একেখন মঞ্চতে পাই এক সমন্বয়ৰ মঞ্চ হিচাপে আমাৰ এই আনলিমিটেড যি ইনকাম গ্ৰুপত আমি অন্তৰ্ভুক্ত কৰিবলৈ পায় আৰু মই সংস্থাপন দিবলৈ পায়, সেই অভাজনে ভাৰতীয় জীৱন বীমা নিগমৰ যোগেদি সংস্থাপন দিবলৈ পাই নিজকে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু সকলোৱে পুনৰবাৰ উন্নতি কামনা কৰি মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। ঠিক আছে, সকলোৱে এতিয়া হেৰি কৰক। মোৰতো সময় একো নাই। সকলোৱে বহক বহক। Thank you. Sir, অকমান পাই দিব আছে। আচ্ছা এই চুলাত লাগিব সবাই। হ'ব। এইবাৰ খোৱা পৰ্ব আৰম্ভ হৈছে। ইতিমধ্যে কেক কাটি আজৰি, ৰাইজে খাইছে, সকলোৱে খাবলৈ লৈছে ন, এফালে খাই আছে। এবাৰ আমিও খাবলৈ লৈছোঁ। মানুহ ইয়াতে আছো দেখোন, নাই নেকি? বাৰ্থডে খাই মেলি এবাৰ মোৰ ঘৰলৈ যাবলৈ বুলি ওলাই আহিলোঁ আৰু দেই। বাছত উঠিবলৈ গৈ আছোঁ।
নেকি? ছাৰৰ বাৰ্থডে খাই এতিয়া ঘৰ মোৱা খালোঁ, বাছত আহি আছোঁ আৰু অলপ পাছতে একদম খানা খাই পুৰা টোপনি আহি গৈছে দেই বাছত। টোপনি আহিছে বাৰ্থডে খাই আহি। এতিয়া বাছত গৈ ঘৰ পাম আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ আৰু পুনৰ নতুন এটা ভিডিঅ' সৈতে লগ পাম। আজিলৈ বাই বাই।